দৰা কইনা বিচাৰি দিয়াৰ নামত মহানগৰীত চলিছে ভয়ংকৰ প্ৰবঞ্চনা ৰয়েল ৱেডিং মেট্ৰিমনিয়েল কনসালটেন্টৰ বিৰুদ্ধে প্ৰবঞ্চনাৰ অভিযোগ সাউথফেৰী মেট্ৰিমনিয়েল চেণ্টাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে সায়াস্মিতা সেনাপতি নামৰ এগৰাকী যুৱতীয়ে দিছপুৰ থানাত দাখিল কৰিছে এজাহাৰ বিগত এবছৰে সেলছ এক্সিকিউটিভ হিচাপে কাম কৰিছিল যুৱতীগৰাকীয়ে গ্ৰাহকৰ পৰা ধন লৈ প্ৰবঞ্চনা কৰাৰ অভিযোগ সোশ্যাল সাইট দুটাৰ সকলো তথ্য উদঙাইছিল যুৱতীগৰাকীয়ে আৰু যাৰ বাবে যুৱতীগৰাকীক মাৰধৰ কৰাৰো অভিযোগ স্বত্বাধিকাৰী পিংকি গায়নৰ বিৰুদ্ধে বিগত এক বছৰৰ পৰা ধৰি ৰয়েল ৱেডিংছ মেট্ৰিমনিয়েল কনসালটেন্টত কৰি আছিলোঁ আৰু তাৰ আগত মই সাউথফেৰী মেট্ৰিমনিয়েল কনসালটেন্টত সাউথফেৰী মেট্ৰিমনিয়েল চেণ্টাৰত কৰি আছোঁ দুইটা মেট্ৰিমনিয়েল চেণ্টাৰ একেই হয় আপোনাৰ অনাৰ এজনেই হয় মিছ পিংকি গায়ন আৰু উৰ্মিমালা গায়ন আৰু তেওঁ দুইজনীৰে আপোনাৰ দুটা অফিচ হয় এটা আপোনাৰ আছে খ্ৰীষ্টান বস্তি চেণ্ট্ৰেল মলৰ 5th ফ্ল'ৰত যিটো সাউথফেৰী মেট্ৰিমনি চেণ্টাৰ আৰু আপোনাৰ দ্য ৰয়েল ৱেডিংছ মেট্ৰিমনিয়েল কনসালটেন্ট সেইটো আপোনাৰ ৰুক্মিণী গাঁৱত আছে আদিত্য টাৱাৰ বিল্ডিঙৰ 3rd ফ্ল'ৰত তাতে আপোনাৰ বহুত বছৰৰ পৰা তেওঁলোকে তাতে আপোনাৰ মেট্ৰিমনিয়েল সাইট খুলি পেলাই বহি আছে আপোনাৰ বহুত ক্লায়েণ্টৰ পৰা আপোনাৰ তেনেকুৱাকৈ আপোনাৰ দৰা চাই দিম বা ছোৱালী চাই দিম বুলি তেনেকুৱাকৈ ধন আপোনাৰ তেনেকৈ লৈ থকা গৈছিলে আৰু তেনেকুৱাকৈ কিন্তু তেওঁলোকে একো দিব পৰা নাছিলে আৰু সেই কথাটো মই ইমান ভালকৈ গম পোৱা নাছিলোঁ যে তেওঁলোকে ইমানখিনি ফ্ৰড কাম বা বেআইনী কাম তেওঁলোকে কৰি আছিলে যাৰ কাৰণে আপোনাৰ কিছুমান বস্তুত মই মাত দিলে আপোনাৰ মোক কয় চেলাৰী তেনেকুৱাকৈ ধৰক আপোনাৰ বাহিৰ কৰি দিব বা চেলাৰী নিদিওঁ তেনেকুৱা ধৰণৰ আৰু কথা আৰু মোৰ ওপৰত যোৱাকালি আপোনাৰ কি কৰিলে মাৰধৰ কৰি পেলাই অফিচ ছুটি হোৱাৰ পিছত গোটেই এমপ্লয়ীবিলাকৰ লগত দুইটা অফিচ এমপ্লয়ীবিলাকৰ আগত মোক মাৰধৰ কৰিছে মোৰ গালত শ্বৰ্ট তেনেকৈ দিছে আৰু মোক ওলাই আহিব দিয়া নাই আনকি মোৰ পাৰ্চনেল ফোনটো তেওঁলোকে ৰখাই থৈছে এইটো কিহৰ কাৰণে কৰিলে কাৰণ কালি আপোনাৰ দ্য ৰয়েল ৱেডিংছ মেট্ৰিমনিয়েল কনসালটেন্ট আপোনাৰ মেট্ৰিমনিটোত কালি বহুত কেইটামান ৰিভিউ আহিছিলে আৰু সেই ৰিভিউ কেইটা মই দিয়া বুলি পেলাই সিহঁতে আপোনাৰ সন্দেহ কৰিছে কাৰণ মই এইটো অফিচত আপোনাৰ এই মাহে লাষ্ট বুলি মই তেওঁলোকক জনাইছিলোঁ মই আপোনাৰ এইটো মাহ লাষ্ট কৰি পেলাই মই ওলাই দিম বুলি কৈছিলোঁ আৰু সেই কথাটো তেওঁলোকে ভাবিছে যে মই কেনেবাকৈ বাহিৰত গৈ কথাবিলাক উলিয়াই দিম বা মই কিবা ষ্টেপ ল'ম সেইটো কাৰণে তেওঁলোকে মোক ভয় ভাবুকি দিছে আৰু কালি মোক বহুত ধমকি চমকি দি মোৰ পৰা ভিডিঅ' বাইটো কৰিছে যে মই এই অফিচটোৰ পৰা ওলোৱাৰ পিছত কোনো ধৰণৰ মই আপোনাৰ ধন বা এনেকুৱা বা আপোনাৰ ধৰক একো মই যাতে তেওঁলোকক নিবিচাৰোঁ বা আপোনাৰ ধৰক অফিচটোৰ কিবা যদি ক্ষতি হয় বা কিবা হয় সেইটো কাৰণে মই গোটেইখিনি দায়ী হ'ম সেইবিলাক গোটেইখিনি মোক লিখিত আকাৰে লৈছে আৰু ভিডিঅ' আকাৰেও লৈছে